Krishna, hello my dear friend. Good morning, good morning. আপোনালোকে উঠিলে না নাই মই কেতিয়াবাই উঠিলোঁ এই নাতিটো উঠা নাই কাৰণে আকৌ বিচনাত আহিছোঁ সেই আমাৰ নাতিয়ে কেনেকুৱা হৈ আছে ঐ আকাশ তুমি দেখোন সোনকালে উঠাবলৈ কৈছিলা হা কালি তোমাৰ লিখা কিছুমান থাকিলে নহয় হেল্ল' ঐ মাই ডিয়াৰ নাতি হে তুমি কৈছা নহয় আইতা সোনকালে উঠাই দিবা সেয়া আৰু মুকুটাই শুই আছে চাওক অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ নাতিক লৈ আনন্দ কৰি থাকোঁ এইটো চাওঁ এই লিখিবলৈ যে বাকী আছে সেইখিনি লিখি লোৱা মই চৌকা গৈ লৈ যাওঁ আপোনালোকে উঠিলে না নাই জনাব মই আকৌ নাতিৰ লগত আকৌ শুইছোঁ কেইখন লৈছোঁ জানে এয়া চাওক যদিও পুহমাহ গ'ল এয়া হ'ল এখন আৰু এয়া হ'ল দুখন এয়া আকৌ তিনিখন চাওক মানে ৰাতিপুৱা পৰা সময়ত অকণমান ঠাণ্ডাটো লাগে যে এই ঠাণ্ডা কাৰণে এইকেইটা সামৰি লওঁ আপোনালোকে নিশ্চয় উঠিলে মই কিন্তু উঠিলোঁ প্ৰভু ভগৱতক অলপ ভক্তি কৰিলোঁ নিজৰ বিচনাতে এক্সাৰচাইজ কৰিলোঁ ভক্তি কৰিলোঁ দৰ্জা খুলিলোঁ নমস্কাৰ জনালোঁ সূৰ্য দেৱতা কিন্তু এতিয়ালৈকে ওলোৱা নাই আপোনালোকে কি কৰিছে ক'ব নোৱাৰোঁ এতিয়া গৰু ওচৰলৈ যাওঁ তাৰপিছত চৌকাৰ ওচৰলৈ যাম চাওক ভুল নুবুজিব কিন্তু দেই ৰাতিপুৱাতে সকলোৱে ভালে থাকক ময়ো ভালে আছোঁ ভালে থাকাকেইদিন আপোনালোকক দেখাই থাকিম ময়ো আশীৰ্বাদ কৰিছোঁ মোকো আশীৰ্বাদ কৰিব অসমবাসী আছোঁ বিশ্ববাসী ৰাখি ভুল নুবুজিব ৰাতিপুৱা টোপনিটো বহুত বেয়া টোপনি ৰাতিপুৱা যদি টোপনিটো যায় নহয় ধৰি লওক 3টা বজাৰ পৰা বা 4টা বজাত কিন্তু ওলামোলা সাৰ নাপায় 7টা 8টা 9টালৈকে বাজিব কিছুমানৰ 10টালৈকে বাজি যায় গতিকে সাৰ পোৱাৰ লগে লগে উঠিব লাগে আমাৰ নাতিয়ে কেমেৰা আছে নুঠা নেকি নুঠে গৰু ওলাব গৈ আছোঁ ৰাতিপুৱাতে চাওক গৈ আছোঁ গৰু ৰছী ক'ৰবাত পালে খাইছে এতিয়া অলপ দেখা দিছে সূৰ্য দেৱতা চাওক সুৰভি খাই থাকা এই বান্ধি দিব লাগিব নহ'লে ক'ৰবাত দৌৰি যাবগৈ ৰাতিপুৱাতে লগৰীয়া নাই না অকলে ক'ৰবাত পালেই মানে দৌৰ মাৰি যায়গৈ সেইকাৰণে এতিয়া বান্ধি দিলোঁ এতিয়া আৰু বেলেগ কাম কৰোঁগৈ চৌকা গৈ কাম কৰোঁগৈ নাতি স্কুল যাব যে তুমি খাই থাকা দেই গৰ মাথা কাম কৰি চাই থাকা 3টা দাঁতকে দেখাই আছোঁ এতিয়া নতুনকৈ দাঁত গজিছেহে মোৰ যেনেকুৱা সৰু ল'ৰা ছোৱালীবোৰ যে গাখীৰৰ দাঁত সৰি পেলাই নতুনকৈ দাঁত গজে সেয়া এতিয়া মোৰো সেই 3টা দাঁত গজিছে 3দঁতীয়া হৈছোঁহে অলপ ধেমালি কৰিলোঁ বা এয়া পানী পায় বৰ্তমানে আহি আছে কৃষ্ণ সচৰাচৰ আমি সকলোৱে জানো যে 4টা দিশ কিন্তু দিশ আছে 9টা 4টা দিশত এতিয়া এই পূব পশ্চিম উত্তৰ দক্ষিণ ফালৰ খিৰিকী ৰছী ৰুমত খুলিছোঁ পূব ফালৰটো প্ৰথমতে খুলি নমস্কাৰ জনাওঁ প্ৰভু ভগৱন্তক আৰু পশ্চিম ফালেতো গৰু গাই উলিয়াই উত্তৰ ফালে খেৰৰ মুজিত বান্ধি দিলোঁগৈ এতিয়া চৌকা গৈ লৈ যাম সকলো ভালে থাকক দেখিছে
মই কি কৰিছোঁ মোৰ আছে নেকি কৈ পেলাই এই বেগটো লৈছোঁ মাৰিবৰ কাৰণে দুটামান লাগিল এটাও লগা নাই এইখন হৈছে মোৰ পূবফালৰ খিৰিকী গোসাঁই ঘৰটো পোনে পোনে পূবফালৰ খিৰিকী এখন আছে তাৰপিছত আকৌ এইখন হ'ল মেইন দৰ্জা সূৰ্য দেৱতা ওলাইছে এতিয়া মেইন দৰ্জা আৰু এই এখন হ'ল খিৰিকী এতিয়া খোলা নাই এখন উত্তৰ ফালৰ খিৰিকী এই খেৰ মুজি গৰু বান্ধিলোঁ এই মিস্ত্ৰীয়ে ৰান্দা মাৰিছিলে কৃষ্ণ প্ৰভু আমাৰ অসমীয়া ভাষাটো হ'ল নমস্কাৰ আৰু বড়ো ভাষাটো হ'ল খুলুমবাই চাওক মই কি কৰি আছোঁ ৰাতিপুৱাৰ পৰা এয়া এতিয়া চাউলৰ ডাব্বা খুলিছোঁ আমাৰ অসমীয়া ভাষাতকৈ হ'ল এয়া চাউল নহয় আৰু বড়ো ভাষাতকৈ এয়া মাইৰং অসমীয়া ভাষাতকৈ চাউল এই চাউল আৰু বড়ো ভাষাত